চবে খালি হিন্দুৰ উৎসৱ কেইটাকে টাৰ্গেট কৰে। আপোনালোকে চাব, এইবোৰ মানুহে এদিনো বেলেগ উৎসৱৰ কথা নকব, অকল আমাৰ উৎসৱ কেইটাৰ পিছতে লাগে। সেইটোৱে মোৰ দুখ লাগে। আমাৰ মানুহে কিমান সন্মান দিছে দুৰ্গা কি পূজা, যে কয় নহয় দুৰ্গা মামা, পূজাৰ আপোনাৰ প্ৰত্যেকটো কথাবোৰ শুনিলে মই কনফিউজত পৰি যাওঁ যে মই হাঁহিম নে কান্দিম এতিয়া, বুজিছে নে নাই? আপুনি যে ক'লে আপোনালোকৰ পূজা এইবোৰ লৈ কেনে আমি মানে বেছি মাথা ঘামাওঁ, কিন্তু আপোনালোকৰ ফেষ্টিভেল হয় এইবোৰ, আপোনালোকে পাতিব, তাতে আমাৰ মাথা ঘামাবলৈ একোৱেই নাই। যেনেকৈ আমাৰ ফেষ্টিভেল আমি পালন কৰোঁ, আৰু আপোনালোকৰ যোনবিলাক ফেষ্টিভেল আছে নহয়, যেনে ছাপ'জ ধৰি ল'লোঁ আপোনালোকৰ দেৱালী। আপোনালোকৰ দেৱালীটোত মোৰ এটা অকণমানি ল'ৰা আছে 5 বছৰ, এই 5 বছৰতো মই তাক বম আনি দিওঁ, ফুলজাৰি আনি দিওঁ, বুজিছে? এই ফুলজাৰি ই ফুটাই, বম ফুটাই, ফুলজাৰি এনেকৈ কৰে, বুজিছে? এই আমি মাথা নাঘামাওঁ, আৰু কোনো অসমীয়ায়ো মুছলিমৰ ফেষ্টিভেলত মাথা নাঘামায় আপোনাৰ বাহিৰে। আপুনিহে অলপ বেছি মাথা ঘামায়, বুজিছেনে নাই? কোনো অসমীয়া, হিন্দু, মুছলিম কোনোই মাথা নাঘামায়, যাৰ যোনটো ফেষ্টিভেল ই পালন কৰি আছে। আপুনি গৰু খাব মানা কৰিছে, মুছলিমক গৰু খোৱা বন্ধ কৰি দিছে। মুছলিমৰ গৰু নাখালে একোৱেই নহয় মামা, কিন্তু আপুনি এটাই কাম কৰক, আপুনি গৰু খাব বন্ধ কৰিছে, কৰি দিয়ক, যি খুচি আপুনি তাকে কৰক, কিন্তু আপুনি হিন্দু মুছলিমৰ মাজত কাজিয়াটো নলগাব প্লিজ মামা, হাতযোৰ কৰিছোঁ আপোনাৰ মাজত। কাৰণ আমি যোন গাঁওখনত থাকোঁ বা যোন জেগাখনত থাকোঁ, ইয়াতে হিন্দু মুছলিম চব একেলগে থাকোঁ, বুজিছে? আৰু কোনো হিন্দুক দেখা নাই যে আমাক কৈছে এই মিয়া জাত, সেই মিয়া তহঁতৰ ঘৰত একো নাখাওঁ। হিন্দু মানুহে আমাৰ ঘৰত আহি কেনে চাহ খায়, ভাত খায়, আমি হিন্দুৰ ঘৰত যাই কেনে চাহ খাওঁ, ভাত খাওঁ, বুজিছে? সৰুৰ পৰা ডাঙৰ হৈছোঁ, একেলগে স্কুলত গৈছোঁ, একেলগে আহিছোঁ হিন্দু ঘৰত, হিন্দুৰ মা দেউতাই আমাক ভাত দিছে, আমি 2 বান্ধৱী একেলগে খাইছোঁ। আমাৰ ঘৰত এই বান্ধৱী যেতিয়া আহিছে, আমাৰ মায়ে ভাত দিছে, আমি একেলগে খাইছোঁ। আমি হিন্দু মুছলিমৰ ভেদাভেদ কৰা নাই, বুজিছে মামা? এতেই ডাঙৰ হৈছোঁ, এতেই জন্ম লৈছোঁ, এতেই মৰিম, এতেই মোৰ মা দেউতাৰ জন্ম লৈছে, মোৰ মা দেউতাই